এভৰিৱান মই ধৰিত্ৰী আপোনালোকৰ মাজলৈ মোৰ ফেচবুক পেজটিলৈ আৰু মৰিকান মম ইউটিউব চেনেল ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই বাৰু। আজি বনাবলৈ গৈ আছোঁ মধুসোলেং শাকৰ সৈতে চন্দা মাছৰ জোল। আৰু মইনো কেনেদৰে বনাওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে। প্ৰথম মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে কেৰাহী পাতি দিছোঁ। ইয়াত তেল গৰম হ'লে আৰু এতিয়া হালধি নিমখ গোটেইখিনি সানি লৈছোঁ আৰু এতিয়া ফ্ৰাই কৰি লৈ আপোনালোকক লগ পাই আছোঁ। আনফালে ভাতটো বহাই দিছোঁ। শাক কাটি ল'লোঁ ঘৰৰে আমাৰ। এয়া মাছখিনি ফ্ৰাই হৈ গ'ল মোৰ গোটেই। এয়া ফ্ৰাই হ'ব আৰু ভাততে আলু সৰু সৰু মিডিয়াম চাইজৰ 4টা দিছিলোঁ। আনফালে মই মধুসোলেং শাকখিনি ভাজি আছোঁ আৰু জলকীয়া পিঁয়াজ এনেদৰে দি পেলাই আৰু এয়া পানী দি পেলাই আলুখিনি পিটিকি লৈছোঁ। তাৰপাছত আকৌ মধুসোলেং শাকখিনি ভজা হৈ গ'ল। অলপ পানী দিছোঁ, অলপ পানী দি ভাজি আছিলোঁ আৰু তাত হালধি অলপ দিলোঁ, জিৰা গুড়ি দিলোঁ বাৰু, ভিডিঅ' কৰা নহ'লে সেইটো। আৰু তাৰপাছত লৰাই আছোঁ অলপ টাইম। এয়া গৰম পানী ঢালি দিলোঁ। গৰম পানী দিলে সোৱাদটো বেছি ভাল হয়। আৰু তাৰপাছত উতলি থকাৰ পাছতে মাছ কেইপিচ দি দিলোঁ। নিমখো দিয়া নাছিলোঁ, নিমখো দি দিলোঁ। আৰু এয়া উতলি আছে। এইটো একদম সহজ ৰেচিপি, আপোনালোকে ঘৰত বনাই চাব, বহুত ভাল লাগে মধুসোলেং শাকৰ সৈতে। চন্দা মাছ যিকোনো মাছেই বনাই খাব পাৰি। ঘৰত থাকিলে এইটো শাক ভাল আৰু আমাৰ ঘৰতে আছিলে, সেয়ে মায়ে ছিঙি দিলে, বনালোঁ এনেদৰে আৰু অলপ টাইম ঢাকনি দি দিলোঁ। তাৰপাছত ৰেডি হৈ গ'ল, ইজি একদম। এয়া দেখুৱাই আছোঁ বলক আপোনালোকক কেনেকুৱা হৈছে, কি মজা একদম। এয়া আজিলৈ ভিডিঅ'